কি আচৰিত কথা আসলতে আমি ইতিমধ্যে খবৰ লাভ কৰিছোঁ যে বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াই মন্ত্ৰী বিধায়কৰ দৰমহা বৃদ্ধি কৰিবৰ কাৰণে 3জনীয়া এখন আয়োগ গঠন কৰিছে আৰু সেই আয়োগে সিদ্ধান্ত লৈছে যে মন্ত্ৰী বিধায়কৰ দৰমহা এতিয়া 50% পৰ্যন্ত বৃদ্ধি কৰা হ'ব আৰু প্ৰাক্তন মন্ত্ৰী বিধায়কৰ পেঞ্চনো বৃদ্ধি কৰা হ'ব। এই সময়ছোৱাত আমি এটা কথা ক'ব বিচাৰিছোঁ যে যি সময়ত এগৰাকী চৰকাৰী চাকৰিয়ালে গোটেই জীৱন চাকৰি কৰাৰ পাছত নতুন পেঞ্চন নীতি অনুসৰি তেওঁক পেঞ্চন প্ৰদান কৰা নহ'ব আৰু এদিন বা এবেলাৰ কাৰণে যদি কোনো মানুহে মন্ত্ৰী বিধায়ক হয় তেতিয়াহ'লে তেওঁ গোটেই জীৱনটো পেঞ্চন লাভ কৰিব। এই ধৰণেৰে যিবিলাক চৰকাৰী প্ৰতিনিধিয়ে চৰকাৰী কৰ্মচাৰীক পেঞ্চনৰ ক্ষেত্ৰত তেওঁলোকে ষ্টেণ্ড দিব নোৱাৰে, চৰকাৰী কৰ্মচাৰীয়ে পেঞ্চন পাব লাগে বুলি বিধানসভাত এটা টু শব্দ ক'ব নোৱাৰে, সেইবিলাক জনপ্ৰতিনিধিয়ে কি যুক্তিত বাৰে বাৰে নিজৰ দৰমহা বৃদ্ধি কৰি থাকিব বিচাৰিছে সেইটো আটাইতকৈ লাজ লগা কথা। দ্বিতীয় কথা হৈছে এই সময়ছোৱাত আমি সকলোৱে জানো যে চৰকাৰখন দেউলীয়া, লাখ কোটি টকা ধাৰ লৈছে চৰকাৰে আৰু বাটে পথে এতিয়া কৰৰ সঞ্চাৰ গাড়ী ৰখাই খেদি খেদি ট্ৰেক্টৰক টেক্স লোৱা, প্ৰতিটো বস্তুৰ অত্যাৱশ্যকীয় মূল্য বৃদ্ধি, যাৰ কাৰণে সাধাৰণ মানুহ জুৰুলা হৈছে। সাধাৰণ মানুহৰ কাৰোবাৰ যদি অসুখ হৈছে তেতিয়া চিকিৎসাৰ কাৰণে মাটি বাৰী বিক্ৰী কৰিবলগীয়া হৈছে। মানুহে ত্ৰাহি মধুসূদন দেখিছে, তাৰ পাছত চিণ্ডিকেটৰ টকা লোৱা মন্ত্ৰী বিধায়কে অবৈধ ধনৰ ইনকাম থকা এইবিলাক ৰাজনৈতিক নেতাই কি যুক্তিত নিজৰ দৰমহা 50% বৃদ্ধি কৰিব বিচাৰিছে এই কথাটো আমি তেওঁলোকক প্ৰশ্ন কৰিব বিচাৰিছোঁ। যি সময়ত সমগ্ৰ অসমৰ মানুহ এতিয়া বানপানীত ককবকাই আছে, মানুহে ৰিলিফ পোৱা নাই, মাত্ৰ এপোৱা চাউল 100 গ্ৰাম মিঠাতেল দি ঠগিছে মানুহক ঔষধ যোগান ধৰিব পৰা নাই, পশু খাদ্য দিব পৰা নাই, মানুহক যাতায়াতৰ ব্যৱস্থা কৰিব পৰা নাই। সেই সময়ত পুনৰ 50%। ৰাইজ এবাৰ ভাবক, আজিৰ দিনটোত এগৰাকী বিধায়কৰ দৰমহা 1,70,000, সকলো মিলাই প্ৰায় 2 লাখ টকা দৰমহা আৰু 50% হ'লে 3 লাখতকৈ অধিক দৰমহা পাব। কি কাম তেওঁলোকৰ? কিয় তেওঁলোকে এনেকৈ দৰমহা বঢ়াইছে? এয়া স্বাৰ্থপৰ আৰু দেশদ্ৰোহিতা নহয় জানো? এয়া স্বাৰ্থপৰ আৰু দেশদ্ৰোহী মানুহে এই কাম কৰিব পাৰে। আমি লাজ লাগিছে, আমি তেওঁলোকক কৈছোঁ যে এই ধৰণৰ ৰাইজৰ টকাৰে, ৰাইজৰ টেক্স পেয়াৰ কৰ কাটল দি থকা ৰাইজৰ টকা অপচয় কৰাৰ বাবে আন কিবা হ'ব পাৰেনে? এই সিদ্ধান্ত তাৎক্ষণিকভাৱে বাতিল কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু এই ধৰণে যিসকল বিধায়কৰ ন্যূনতম সামাজিক দায়বদ্ধতা আছে তেওঁলোকে নিজেও আমাক দৰমহা বৃদ্ধি কৰিব নালাগে বুলি ৰাজহুৱাকৈ তেওঁলোকে ষ্টেণ্ড ল'বৰ কাৰণে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাইছোঁ।